দিল্লীৰ সেই ভয়াবহ বোমা বিস্ফোৰণক কেন্দ্ৰ কৰি ছ'চিয়েল মিডিয়াত আপত্তিজনক কথা বতৰা লিখাৰ কাৰণে এতিয়ালৈকে জালত পৰিছে প্ৰায় 15জন লোক। অসমৰ সেই 15জন লোকৰ ভিতৰত আছিল এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, নাম তেওঁৰ নজৰুল ইছলাম বৰভূঞা। কাছাৰৰ পৰা আৰক্ষীয়ে আটক কৰিছিল তেখেতক। ইতিমধ্যে আৰক্ষীৰ জালত পৰা 15জন লোকৰ ভিতৰত কোনোবাজন যদি আছিল বৰপেটাৰ, কোনোবাজন হোজাইৰ, কোনোবাজন যদি আছিল কামৰূপৰ, কোনোবাজন আকৌ বঙাইগাঁৱৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ আৰু স্পষ্ট নিৰ্দেশনাৰ পাছতেই চোকা দৃষ্টি ৰাখিছে আৰক্ষীয়ে ছ'চিয়েল মিডিয়াত। কোনেও যাতে এই সময়ছোৱাত সেই বোমা বিস্ফোৰণক কেন্দ্ৰ কৰি আপত্তিজনক কথা বতৰা ফেচবুকত অথবা বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত লিখিব নোৱাৰে, তাক লৈ সতৰ্ক হৈ আছে তেওঁলোক। ফেচবুকত একাংশ লোকে এই ঘটনাটোক হয় আদৰণি জনাইছে, নহলে খুব ফূৰ্তিৰে তেওঁলোকে কিছুমান ইমজি পোষ্ট কৰিছে। তাৰমানে এইসকল ব্যক্তিয়ে সন্ত্ৰাসবাদক সমৰ্থন কৰে। এইসকল ব্যক্তিৰ আমি বেকগ্ৰাউণ্ড চেকিং কৰি আছো যোৱাকালি ৰাতিৰ পৰা, আৰু প্ৰয়োজন হলে কিছু ব্যক্তিক আমি এৰেষ্টো কৰিম। ডিজিপিক নিৰ্দেশ দিছো যে এইবিলাক চেক কৰিব লাগে, কোন মানুহ ক'ৰ মানুহ, যদি অসমৰ হয় আমি তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে।